আজি প্ৰথমতে আপোনালোকক নিউজ চেনেলক মই ধন্যবাদ জনাইছো। আপোনালোকে যে সৎ উদ্দেশ্য লৈ সঁচা নিউজ প্ৰচাৰ কৰাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছো। আজি বান্দিয়া গাঁও পঞ্চায়তৰ যি পঞ্চায়ত নিৰ্বাচন, এই নিৰ্বাচনত আমাৰ কাউন্সিলৰৰ প্ৰাৰ্থী 9জন প্ৰাৰ্থী আছে। তাৰে ভিতৰত বান্দিয়া বাকপৰি তথা বান্দিয়া পঞ্চায়তৰ সমূহ ৰাইজৰ আজি দেখা পোৱা গৈছে বিপুল সঁহাৰি আমাৰ নিৰ্দলীয় প্ৰাৰ্থী ৰচিদুল হকৰ পক্ষত আছে। আজি বাকি যি 8জন কেণ্ডিডেট আছে তেওঁলোকৰ বিগত কাৰ্যকালৰ বা বিগত দিনৰ সমাজ বিৰোধী কিছু কামৰ বাবে আজি ৰাইজে আগন্তুক আপোনাৰ 7 তাৰিখে তেওঁলোকক প্ৰত্যুত্তৰ দিব বুলি মই আশাবাদী। আৰু ইতিমধ্যে ৰচিদুল হকৰ হৈ প্ৰত্যেকখন চুবাৰ প্ৰত্যেকটো গাঁৱৰ প্ৰায় মানুহ ওলাই আহিছে। একমাত্ৰ এটাই স্বাৰ্থ, আমাৰ সমাজৰ উন্নয়নৰ কাৰণে এজন ভাল প্ৰতিনিধিৰ দৰকাৰ। সেই প্ৰতিনিধি হিচাপে আজি সমাজত ফুটি উঠিছে ৰচিদুল হকৰ নামটো। আৰু আমিও নথৈ আনন্দিত হৈছো ৰচিদুল হকৰ যি জয়যাত্ৰা বা যি আগবাঢ়ি গৈ আছে পঞ্চায়ত ইলেকশ্যনত। আৰু মাজতে আৰু এটা কথা কম ৰাইজক, ৰাইজৰ হৈ আজি বিগত দিনত আজি কিছুদিন আগতে জানুৱাৰী মাহত জানুৱাৰীত আমাৰ এজন কাউন্সিলৰ কেণ্ডিডেট আছে ৰেজাক আলী আহমেদ। তেখেতৰ ফিউচাৰৰ কি পাষ্টৰ যিখিনি কাৰ্যকলাপ আছে ৰ'জ ভেলীৰ পৰা আৰম্ভ কৰি তেওঁ বহুত দুৰ্নীতিৰ লগত জড়িত হৈ আছিল। যোৱা 2 মাহ আগতে জানুৱাৰী ফেব্ৰুৱাৰী মাহত আমাৰ বান্দিয়াতে এটা বৃহৎ মাটি খান্দাক লৈ এটা ৰাজহুৱাভাৱে প্ৰতিবাদ কাৰ্যসূচী আছিলে। তাৰে আমি ৰাইজে তেওঁক সভাপতি বনাই দিছিলো। কিন্তু তেওঁ এই ৰাজহুৱা স্বাৰ্থৰ যি কাম প্ৰায় 200-300 বিঘা মাটি খান্দিব আহিছিল। আমি গাঁৱৰ প্ৰত্যেকজন মানুহে বান্দিয়াৰ মানুহে সেই মাটি খান্দাৰ বিৰোধিতা কৰিছিলো। কিন্তু ৰেজাক আলী আহমেদৰ নিচিনা এজন নেতাই আমাৰ বান্দিয়াত মাটি খান্দিব লাগে বুলি তেওঁ আমাৰ দলৰ পৰা পিছুৱাই গৈ ঠিকাদাৰৰ লগত মিতি ৰেলী কৰিছিল। আৰু এইটো গাঁৱৰ প্ৰত্যেকজন মানুহে জানে। আজি তেওঁ নিউজ চেনেলত কিছুমান নিউজত তেওঁ ভুৱা প্ৰচাৰ কৰি আছে। বান্দিয়াৰ মানুহক বোলে তেওঁ 15 বিঘা মাটি দিছে। তেওঁ 15 বিঘা মাটি দূৰৰ কথা, সেই মাটিৰ যি যুদ্ধ আছিল প্ৰশাসনৰ লগত, সেই যুদ্ধত কিন্তু ৰেজাক আলী আহমেদে পিছুৱাই গৈ ঠিকাদাৰৰ লগত কিবা পইচাৰ লেনদেন কৰা বুলি এটা অভিযোগ উঠিছিল মাজতে। আৰু সেইটো মোৰ লগতে হৈছিল। মই আজি ডাঠিকে কৈছো আপোনালোকৰ নিউজৰ আগত, তেওঁৰ যদি চেলেঞ্জ কৰিব বিচাৰে আহক, বান্দিয়াৰ ৰাইজৰ আগত একবাৰ কৈ চাওক। নিউজত ক'লে নহয় আমি 15 বিঘা দিছো 20 বিঘা দিছো। তেওঁ ৰাইজৰ আগত একবাৰ আহি কওক যে তেওঁ আহি পালে মাটিৰ হৈ কিবা যুদ্ধ কৰিছে নেকি। আমাৰ সৰু সৰু ল'ৰাবিলাকক লৈ আমাৰ যি এটা যুৱ চামক লৈ তেওঁ পিছুৱাই গৈছিল। আৰু একমাত্ৰ পিছুৱাই যোৱাৰ মানুহটোৱে আছিল ৰেজাক আলী আহমেদ। আজি কি লাজ নাই নেকি তেওঁৰ, যে তেওঁ ৰাইজৰ মাজত আহি পেলাই কৈ আছে 15 বিঘা মাটি বান্দিয়াৰ ৰাইজক হেৰি কৰিছো, সমৰ্পণ কৰি দিলো। এনেকুৱা ধৰণৰ প্ৰতিনিধি যি মূলা বাঢ়ে তাৰ দুপাততে চিন। বিগত দিনত খালি ৰেজাক আলী আহমেদে নহয়, ৰহমত আলী চাহাবক মাথা কাটা মানুহ বুলি কয়। এটাই কাৰণ, তেওঁ পঞ্চায়তৰ যিমান ঘৰ আহিছিলে কাবাৰ নামৰ ঘৰ কাবাৰ মাথা কাটি পেলাই কাবাৰ নামত বনাই দিছিল। তেওঁ চিলিণ্ডাৰ বহুত কাবাক বেচিছিলে। আমাৰ মাহমুদা চুলতানাই 7 কোটি টকাৰ যি কাম যোৱা বিগত পঞ্চায়তত তেওঁ কিমানখিনি কাম কৰিছিল, ৰাইজে তাৰ প্ৰতি উত্তৰ দিব। আজি ৰাস্তা ঘাটৰ যি অৱস্থা, মাহমুদাৰ নিজৰ জন্মস্থান আমাৰ 2 নম্বৰ ৱাৰ্ড, তাতে যাই চাওক 1 আঁঠু পানী পকা ৰাস্তাৰ ওপৰত হৈ আছে। এনেকুৱা বহুত কেণ্ডিডেট আছে। উচিত শিক্ষা ৰাইজে দিব। চলনাময়ী যোনবিলাক কেণ্ডিডেট আছে তেওঁলোকক কিন্তু ৰাইজে প্ৰতি উত্তৰ দিয়াৰ কাৰণে 7 তাৰিখে বেলেগ পেপাৰত তেওঁলোকক উচিত শিক্ষা দিব। আৰু মই আশা কৰিম ৰাইজে উপযুক্ত প্ৰাৰ্থী, এজন BHC পাছ ল'ৰা, এজন নম্ৰ ভদ্ৰ ল'ৰা গাঁৱৰ প্ৰত্যেকজন মানুহে জানে। আৰু সেই